আজি আমাৰ এই ৰাজাদাবী গাঁওখনৰ BPF দলৰ পৰা যিটো নিৰ্বাচনী সভা আমি পাতিলোঁ, সঁচা সঁচিকৈ আমাৰ কাৰণে এইটো এটা খুব উৎসাহজনক এটা সভা বুলি মই ক'ব বিচাৰোঁ। কিয়নো আমাৰ এই আজিৰ নিৰ্বাচনী সভাখনতে আমি আশা কৰা নাছিলোঁ তেনেকুৱা ধৰণৰ ইমান দলে বলে আহি পেলাই অন্যান্য দলবিলাকৰ পৰা আহি যোগদান কৰিব বুলি। কমচে কম ইয়াত আমি মানে কি কয় 100জনমান UPPL আৰু BJP কৰাবিলাকে আমাৰ দলত যোগদান কৰিছে। তেওঁলোকে কট্টৰভাৱে নিজৰ নিজৰ UPPL বা BJP দলটো কৰিছিলে। আজি তেখেতসকলে UPPL বা BJP দলৰ প্ৰতি মোহভংগ হৈ আৰু এওঁলোকৰ দ্বাৰা দি অনাগত দিনত আমাৰ এই BTC অঞ্চলত একো উন্নয়নৰ কাম কাজ নহ'ব। আমাৰ যিসকল সৰ্বসাধাৰণ ৰাইজ আছে, ভোটাৰসকল আছে, এওঁলোকৰ একো সুবিধা নহ'ব, এওঁলোকৰ সমস্যা কেতিয়াও সমাধান নহ'ব। একমাত্ৰ BPF দলৰ দ্বাৰা দি ইয়াত যদি চৰকাৰ গঠন কৰা হয় তেতিয়াহ'লেহে আমাৰ অঞ্চলখনৰ সামগ্ৰিকভাৱে উন্নয়নো সম্ভৱ হ'ব। ৰাইজৰ যিবিলাক আশা আকাংক্ষা সুযোগ সুবিধা এইবিলাক সম্ভৱ হ'ব বুলি ভাবি তেখেতসকলে নিজৰ নিজৰ দল ত্যাগ কৰি পেলাই আমাৰ দললৈ আজি যোগদান কৰিবলৈ আহিছে। ইতিমধ্যে যোগদান কৰিছে। আমি তেখেতসকলক স্বাগতম জনাইছোঁ, আদৰি লৈছোঁ। ৰাজাদাবী গাঁওখনত আমাৰ আজি যিটো এই মিটিংখনৰ জৰিয়তে মানুহ যোগদান কৰা যিটো কাৰ্যসূচী লোৱা হ'ল, ইয়াৰ দ্বাৰা দি সেইটোকে প্ৰমাণিত কৰিছে যে এই অঞ্চলত এতিয়া আৰু মানে BPFৰ বাহিৰে বেলেগ দলবিলাকৰ তেনেকুৱা মানে ভেটি নাই। এতিয়া আমাৰে মজবুত এটা দলৰ ভেটি হ'ল আৰু ৰাইজে আজি যোগদান কৰাৰ মূল কাৰণটো হ'ল যে অনাগত মানে ইলেকশ্যনত আমাৰ ইয়াত BPFৰ নেতৃত্বতে চৰকাৰ গঠন কৰাটো খাটাং আৰু চৰকাৰ যোনে গঠন কৰিব তাৰ লগত লগ লাগি পেলাই এতিয়াৰ পৰাই ৰাজনীতি কৰাৰ কাৰণে এটা চিন্তা চৰ্চা কৰি পেলাই এই অঞ্চলৰ ৰাইজে যোগদান কৰিছে। তেখেতসকলে খুব বুদ্ধিমানৰ কাম কৰিছে। যোনে চৰকাৰ গঠন কৰিব এই চৰকাৰৰ লগত একেলগে থাকি পেলাই অঞ্চলৰ কাৰণে কাম কৰিবলৈ, সামগ্ৰিকভাৱে উন্নয়নৰ কাৰণে পৰিকল্পনা সহকাৰে তেওঁলোকে কাম কৰি আগুৱাই যাবৰ কাৰণে চিন্তা চৰ্চা কৰাটো অত্যন্ত আদৰণীয় এটা পদক্ষেপ বুলি মই ক'ব বিচাৰোঁ। গতিকে তেখেতসকলৰ সহযোগ আৰু যোগদানৰ দ্বাৰা দি আমাৰ এই অঞ্চলত চবতকৈ বেছি আমি ভোট লাভ কৰিব পাৰিম আৰু তেওঁলোকৰ ভোট লৈয়ে অনাগত দিনত আমাৰ BTC ইলেকশ্যনত মই BPF দলৰ এজন প্ৰাৰ্থী হিচাপে এইখন সমষ্টিৰ পৰা সহজে জিকি যাব পাৰিম। বিপুল ভোট লৈ পেলাই মই জিকি যোৱাটো খাটাং হ'ল বুলি মই ক'ব বিচাৰোঁ। ইতিমধ্যে উকিল মুছাৰীক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, কৈছে যে UPPL ইয়াত জয়ী হ'ব, ইয়াত কোনো দ্বিমত নাই বা কোনো সন্দেহ নাই। মই স্বাগতম মানে তেখেতক শুভেচ্ছা জনাইছোঁ। উকিল মুছাহাৰী ডাঙৰীয়াই একালত মোৰ বন্ধুও আছিলে আৰু যোৱা 5টা বছৰত তেওঁ কুচুগাঁও সমষ্টিত AM হিচাপে কামো কৰিছিলে। কিমান সফল হৈছে বিফল হৈছে ইয়াৰ হিচাপ কিতাপটো ৰাইজে এতিয়া দাঙি ধৰিছে। যিহেতু ৰাইজৰ মুখে মুখে আমি একো কাম কৰিব পৰা নাই এই উত্তৰটো শুনিবলৈ পাইছোঁ আৰু আমিও নিজ চকুৰে দেখা পাইছোঁ। সঁচাকৈ এই অঞ্চলত AM হিচাপে তেখেতে যেনেকুৱা ধৰণৰ কাম কৰিব পাৰিব লাগিছিল, কি কাৰণত তেখেতে কাম কৰিব পৰা নাই, তেখেতৰ নিজৰ চৰকাৰৰ ফালৰ পৰা তেওঁ ছাপোৰ্ট পাইছিল না মানে পোৱা নাছিল, সেইটো তেখেতেহে ক'ব পাৰিব। কিন্তু সামগ্ৰিকভাৱে ৰাইজে যেনেকুৱা ধৰণৰ উন্নয়নৰ কাম কাজ হ'ব বুলি আশা ৰাখিছিলে, AM হোৱাৰ পাছত এই অঞ্চলৰ সকলোৰে সুবিধা হ'ব বুলি ভাবিছিলে, এইখিনি একো নোহোৱাৰ কাৰণে আজি UPPL দলটো ত্যাগ কৰি UPPL দলৰ প্ৰতি বা বৰ্তমানৰ EMৰ প্ৰতি আস্থা বিশ্বাস হেৰুৱাই আজি সেই দলটো ত্যাগ কৰি পেলাই BPF দলে বলে আহি যোগদান কৰা বা যোগদানৰ কাৰণে মানে আজি চবে যোগাযোগ কৰা এইবিলাক এটা চলি আছে। গতিকে আজিৰ নিৰ্বাচনত তেওঁলোকৰ পৰা জিকি যাব বুলি তেওঁলোকে যিটো দাবী কৰা বা তেখেতসকলেহে ইয়াত এই সমষ্টিখন দখল কৰিব পাৰিব বুলি কোৱা কথাটো নিশ্চয় ৰাইজে সেইটো মানে কেতিয়াও মানি নলয়। ৰাইজে স্পষ্টভাৱে নাকচ কৰিছে। ইয়াত BPFৰ বাহিৰে ৰাইজে কাকো ভোট দি পেলাই জিকাই দিবৰ কাৰণে কোনেও চিন্তা চৰ্চা কৰা নাই। ইয়াৰ পৰা জিকি যাব BPF দলেহে। গতিকে আমাৰ UPPL দলৰ আজিৰ যিজন কেণ্ডিডেটক ঘোষণা কৰিছে তেখেতেও ভালকৈ যুঁজক, আমিও ভালকৈ যুঁজিম। শান্তিপূৰ্ণভাৱে নিৰ্বাচন হওক, ৰাইজে নিজৰ নিজৰ গণতান্ত্ৰিক ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এটা পৰিস্থিতি আমি প্ৰদান কৰিব লাগিব। এটা মানে কি কয় নিষ্ঠা ইলেকশ্যন শান্তিপূৰ্ণভাৱে হ'ব লাগিব। ইয়াৰ কাৰণে মই কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছোঁ বা আবেদন নিবেদন কৰিছোঁ। কিন্তু এটা কথা স্পষ্ট যে ইয়াত মানে কেৱল মাত্ৰ BPFহে জিকিব, বাকী BPFৰ বিৰোধী যিসকলে খেলিছে তেখেতসকলৰ জিকাৰ কোনো ইয়াত 1%ও চান্স নাই।